all things bright and beautiful. All things bright and beautiful. All creatures great and small. All things wise and wonderful. The Lord God made them all. Each little flower that opens. Each little bird that sings. He made their glowing colors. He made their tiny wings. এতে কি কৈছে all things bright and beautiful. কি কৈছে all মানে সকলো, things মানে কি হয় বস্তু, সকলো বস্তু bright মানে উজ্জ্বল and beautiful ধুনিয়া হয়, সকলো বস্তুবোৰ বহুত bright হয়, উজ্জ্বল হয় আৰু ধুনিয়া হয় বুলি কৈছে. all মানে সকলো, all things মানে বস্তু, bright and beautiful সকলো বস্তুবোৰ কবিয়ে কি কৈছে things মানে কি হয় বস্তু, bright and beautiful উজ্জ্বল আৰু ধুনিয়া কৈছে. all creature সকলো জীৱ-জন্তুৰ কথা কৈছে. creatures মানে কি হয় জীৱ-জন্তু, সকলো জীৱ-জন্তু great and small ডাঙৰ আৰু সৰু এনেকে কৈছে. all things wise and wonderful সকলো বস্তুবোৰ জ্ঞানী হয়, wise জ্ঞানী আৰু wonderful ভাল ধুনিয়া. The Lord God made them all আৰু এই বস্তুবোৰ কোনে বনাইছে ভগৱানে বনাইছে. God Lord God মানে ভগৱান, কোনে বনাইছে বুলি কৈছে ভগৱানে বনাইছে বুলি কৈছে. each মানে এটা each সকলো, each little flower এটা little মানে সৰু little বুলি কয় না, সৰু flower মানে কি হয় ফুল, that opens যিবোৰ ফুলে. each little bird সৰু চৰাইবোৰ, bird মানে চৰাই, that sings মানে গোৱা, গান গায়, চৰাই গান নাগায় জানো. he made their glowing colors এই ধুনীয়া ৰংবোৰ glowing colorsবোৰ কোনে বনাইছে ভগৱানে বনাইছে, তেওঁ বনাইছে বুলি কৈছে. he মানে তেওঁ. he made their tiny wings মানে কি হয় পাখিবোৰ, সৰু পাখিবোৰ কোনে বনাইছে ভগৱানে বনাইছে বুলি কৈছে. tiny মানে সৰু পাখিবোৰ কোনে বনাইছে ভগৱানে বনাইছে বুলি কৈছে. বুজি পাইছা? তাৰ পিছত ইয়াতে চোৱা এক্টিভিটিজ আছে. find out in the poem the words you don't understand. look up their meanings in the dictionary. one is done for you. ইয়াতে কি কৈছে, ইয়াতে শব্দবোৰ উলিয়াব দিছে যিটো তুমি বুজি পোৱা নাই আৰু ইয়াত ডিক্সনাৰীত চাইছা ইয়াত লিখিব দিছে. প্ৰথম শব্দটো গ্ৰেট শব্দটো লিখা আছে. গ্ৰেট মানে কি হয় লাৰ্জ, বিগ, ভেৰি, অৰ্থটো লাৰ্জ মানে ডাঙৰ. তাৰ পিছত সৰু এটা লিখি দিছো টাইনি মানে কি হয় স্মল বা সৰু. ইয়াত গ্ৰেট মানে কি হয় লাৰ্জ হয় নে নহয়, গ্ৰেট মানে লাৰ্জ আৰু টাইনি মানে ভেৰি স্মল ইন সাইজ, একদম সৰু, যিটো মানে দেখাত সৰু বস্তুবোৰক কি বুলি কোৱা হয় টাইনি বুলি কোৱা হয়. তাৰ পিছত ইয়াত চোৱা fill in the blanks with the correct word from the poem. এই কবিতাৰ পৰা এই যিবোৰ খালি ঠাই আছে পূৰ কৰিবলৈ কৈছে. all things ইয়াত কি হ'ব, এই তিনটা ইয়াত শব্দকিটা দিয়া আছে, ইয়াত কি হ'ব bright, এই মাজৰটো bright and beautiful. তাৰ পিছত কি আছে each little flower that, ইয়াত কি হ'ব এই তিনটাৰ পৰা opens. তাৰ পিছত God made their tiny wings, ইয়াতে কি আছে wings আছে নহয়, এইটো wingsটো ইয়াত. তাৰ পিছত এই প্ৰশ্ন উত্তৰখিনি মই লিখাইছো নহয়, পঢ়ি দিম ৰবা. তাৰ পিছত ইয়াতে কি দিছে circle the rhyming words in each group. rhyming words মানে কি জানানে, একে যোনটো শুনিবলৈ একে হয় এইবিলাকক rhyming words বুলি কোৱা হয়. small all এইটো কি হয় rhyming words হয়. wonderful beautiful rhyming words হয়. might bright
wings, sings. এইকেইটা রাইমিং ওয়ার্ডস হয়। তাৰপিছত কমপ্লিট দ্য ওয়ার্ড ওয়েব উইথ থিংস ইউ ফাইন্ড ইন গার্ডেন। যিবোৰ আমি আমাৰ গার্ডেন মানে কি হয় বাগিচাত পোৱা বস্তুবোৰ আমি ইয়াত লিখিবলৈ কৈছে। এইটো কি হয় গ্ৰাছ হপাৰ, এইটো ফ্লাৱাৰ, বাটাৰফ্লাই, ট্ৰিজ, হানি বি, গাৰ্ডেনাৰ। এইকেইটা আমি এটা বাগিচাত এই বস্তুবোৰ আমি পাওঁ। গ্ৰাছ হপাৰ মানে ঘাঁহ খোৱা যিটো সৰু সৰু পোক এটা থাকে নহয় গ্ৰীণ কালাৰৰ সেইটো। ফ্লাৱাৰ মানে ফুল জানাই, বাটাৰফ্লাই মানে পখিলা, গাৰ্ডেনাৰ মানে মালি যিটো বাগিচা চাফা কৰে এইবোৰ, হানি বি মানে মৌ মাখি, ট্ৰি মানে গছ, হয়নে নহয়? এইখিনি হ'ল। তাৰপিছত চোৱা, ৰাইট এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু। এই দুটাৰ লগত মিলাকে এটা শব্দ লিখিব দিছে, ৰাইমিং ৱৰ্ড মিলাকে। সুইট, ফিট, মিট, থিংস, সিংস, ব্ৰিং, মুড, ফুড, গুড, ওল্ড, কোল্ড, গোল্ড। এইকেইটা মিলিছে নহয়, হয়নে নহয়? তাৰপিছত এইটো পঢ়িব দিছে, লিটিল ড্ৰপছ অফ ৱাটাৰ, টাইনি ড্ৰপছ অফ ৱাটাৰ, স্মল ড্ৰপছ অফ ৱাটাৰ। মানে লিটিল, টাইনি, স্মল এই তিনিটাৰ অৰ্থ একেই হয় বুলি কৈছে। তাৰপিছত চোৱা, ইয়াতে শব্দ একে অৰ্থ থকা। বিউটিফুল মানে ইয়াতে ফেয়াৰ, প্ৰিটি, নাইচ, এই গোটেইকেইটাৰ অৰ্থ একে। গ্ৰেট, হিউজ, লাৰ্জ, বিগ, ৱাইজ, জিনিয়াছ, ক্লেভাৰ, ইণ্টেলিজেণ্ট, ৱাণ্ডাৰফুল, জয়ফুল, লাভলি, ডিলাইটফুল। তাৰপিছত ইয়াতে ছান ৰে, ছান বাৰ্ণ, সানফ্লাৱাৰ, সানডে, সানলাইট, সানশ্বাইন। এইকেইটা ইয়াত লিখিবলৈ দিছে, এয়া লিখি দিছোঁ নহয়, দেখিছা? এইকেইটা প্ৰশ্ন উত্তৰ হৈ গ'ল, হয়নে নহয়? তাৰপিছত এই প্ৰশ্ন উত্তৰখিনি আছে নহয় ন? প্ৰশ্ন উত্তৰখিনি এতিয়া মই তোমালোকক প্ৰশ্ন উত্তৰখিনি কৰি দিছোঁ। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। প্ৰথমটো প্ৰশ্ন, লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পয়েম। তোমালোকে পয়েমটো কিমান বুজি পাইছা এই প্ৰশ্নখিনিৰ পৰা গম পোৱা যাব। ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ্ছ। দুটা সৰু সৰু জীৱ জন্তুৰ নাম ক'ব কৈছে। টু নেমছ অফ স্মল ক্ৰিয়েচাৰ্ছ আৰ মাউচ এণ্ড স্পেৰো। মাউচ এটা কৈছে নিগনি আৰু এটা স্পেৰো মানে সৰু ঘনচিৰিকা যে, ঘনচিৰিকাক স্পেৰো বুলি কোৱা হয়। Second question, he made their glowing colors. Who is he in this line? He made their glowing colors. He মানে তেওঁ glowing colors বোৰ ধুনীয়া ধুনীয়া ৰংবোৰ বনাইছে জীৱ জন্তুৰ। ইয়াতে হি মানে কাক বুজাইছে সেইটো কৈছে। In this line he refers to God. ইয়াতে হি মানে কাক বুজাইছে? ভগৱানক বুজাইছে। তাৰপিছত next question, he made their tiny wings. Who is there in this line? ইয়াতে কি কৈছে? He made their tiny wings. তেওঁ সৰু সৰু পাখিবোৰ বনাইছে। ইয়াতে দেয়াৰ সিহঁতৰ পাখিবোৰ সিহঁতৰ সৰু সৰু পাখিবোৰ বনাইছে। ইয়াত সিহঁত বুলি কাক কৈছে বুলি কৈছে? বাৰ্ডছ আৰ দেয়াৰ ইন দিছ লাইন। বাৰ্ডছ মানে চৰাই, সিহঁত বুলি কৈছে ইয়াত। হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড। এইটো প্ৰশ্ন কি হয়? ভগৱানে কি কি বস্তু বনাইছে বুলি কৈছে। হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড। God has made everything in the earth like the sun, the moon, the seas, the ocean, the trees and plants and many more. ইয়াতে কি কৈছে? ভগৱানে বহুত বস্তু বনাইছে। সান বনাইছে, যে সূৰ্য, মুন বনাইছে, চন্দ্ৰ, সি বনাইছে, তাৰপিছত আৰু বহুতো বস্তু বনাইছে বুলি কৈছে। তাৰপিছৰ প্ৰশ্ন নেক্সট কুৱেশ্যন, why does the poet praises God in the poem? ভগৱানক কিয় ইমান প্ৰশংসা কৰিছে কবিয়ে বুলি কৈছে। কবিয়ে কিয় প্ৰশংসা কৰিছে? The poet praises God in this poem because he has made all things bright and beautiful. ভগৱানক কিয় প্ৰশংসা কৰিছে? কাৰণ ভগৱানে ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে আমাৰ পৃথিৱীত, সেইকাৰণে ভগৱানক প্ৰশংসা কৰিছে বুলি কৈছে।